নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি ভিডিঅটো আপোনালোকে যদি এছএছসি জিডি কনষ্টেবল 2024 ৰ কাৰণে যদি ফিজিক্যাল লিষ্টত নাম আহিছে কোৱালিফাই হৈছে এক্সাম নাইবা ভৱিষ্যতে এছএছসি জিডি কনষ্টেবলৰ এক্সাম দিম বুলি ভাবিছে আৰু যেহেতু 2025 ৰ কাৰণে আগষ্টৰ মাহত এপ্লাই ইতিমধ্যে আহি আছে খুব সোনকালে আপোনালোকে ভিডিঅটো শেষলৈকে চাব আৰু ভিডিঅটো আৰম্ভ কৰাৰ আগতে এটা কথা কৈছো আপোনালোকে স্কিপ কৰি নিদিব আৰু আমি যেহেতু এই ভিডিঅটো অতি দৰকাৰী কিছুমান কথা আলোচনা কৰিম সেই স্টেপ গিটা যদি আমি হাতত নলওঁ আমাৰ মুখৰ আপোনাৰ বাহি দিয়া ভাত কেইটা বেলেগে খাই আছে বুলি ক'ব লাগিব কিয়নো আমাৰ এছএছসি জিডি ভৰ্তিটো এনেকটা ভৰ্তি যত নেকি আমাৰ অসমৰ কাৰণে আপোনালোকে যদি জানে জনাসকলেতো জানে যিসকলে নেজানে যেতিয়াৰ পৰা এছএছসি জিডি কনষ্টেবলৰ ভৰ্তি আহিলে এছএছসি আন্ডাৰত আহি প্ৰথমতে এক্সাম হয় বা যেতিয়া প্ৰথম আহিছিলে এছএছসি জিডি বুলি তেতিয়া ফিজিক্যাল হৈছিলে এতিয়া যেহেতু প্ৰথম এক্সাম হয় অসমৰ কাৰণে অসমৰ স্থায়ী যিখিনি বাসিন্দা নিবনুৱা স্থায়ী বাসিন্দা যুৱক যুৱতী থাকে তেওঁলোকৰ কাৰণে অল ইণ্ডিয়া যেহেতু এছএছসি জিডি ভৰ্তিটো হয় অসমৰ কাৰণে এটা এক্সট্ৰা কিছুমান পোষ্ট সংৰক্ষিত হৈ থাকে আৰু কিয়নো আমাৰ অসমত হেকিনিটো হলে গম পালে যে এক্সট্ৰা কৈ অসমৰ কাৰণে কিছুমান পোষ্ট সংৰক্ষিত হৈ থাকে তাত অকল অসমৰ স্থায়ী বাসিন্দা ল'ৰা ছোৱালী খিনিয়েহে কম্পিটিশন কৰি প্ৰতিযোগিতা কৰি চাকৰি ল'ব পাৰে তাত কি হৈছে আজি 2-3 বছৰ আগৰ পৰা বা যেতিয়াৰ পৰা এছএছসি জিডি ভৰ্তি আহিলে তেতিয়াৰ পৰা এনেকুৱা কি হ'ল আমাৰ অসমৰ ল'ৰা ছোৱালীবোৰ ইমান কথা এছএছসি জিডি বিষয়ে জনা নাছিলে বা আগতে যিসকলে চাকৰি পাই গ'ল বা কিছুমানে এতিয়াও হয়তো একো গমেই নাপায় এতিয়া যেহেতু অলপ হাল্লা হৈছে এতিয়া গম পাইছে কি হ'ল উত্তৰ প্ৰদেশ বিহাৰ কিছুমান লৰা আৰু ছোৱালী আহি ছোৱালী তেনেকে দেখা নাযায় খুব বেছি লৰাই দেখা যায় তেওঁলোকে আহি আমাৰ অসমৰ কোনোবা এখন ডিস্ট্ৰিক্টৰ বিশেষকৈ আমাৰ হিমামূৰীয়া ডিস্ট্ৰিক্ট যিখন আছে আৰু আপোনাৰ ৱেষ্ট কাৰ্বি আংলঙে হওক তিনচুকীয়া ডিব্ৰুগড় হওক নাইবা এইফালে আপোনালোকৰ ধুবুৰী চাইডৰ এনেকে কিছুমান ডিস্ট্ৰিক্টৰ পৰা বাহিৰ উত্তৰ প্ৰদেশ বিহাৰৰ কিছুমান লৰা ছোৱালী আহি প্লানি আমাৰ অসমৰ কোনোবা দালালৰ সৈতে চিনাকি হৈ অসমৰ ফেক ডমিচিল পিআৰসি উলিয়াই পিআৰসিটো ভ্যালু নাই বাৰু নাচাই এছএছসি জিডি কনষ্টেবল অসমৰ ডকুমেন্ট উলিয়াই এছএছসি জিডিত আমাৰ অসমৰ পোষ্টত কম্পিটিশন কৰি চাকৰি লৈ আছে কিয়নো এইটো কাম কিয় কৰিছে যেতিয়া উত্তৰ প্ৰদেশ বিহাৰৰ আপোনালোকে অল ইণ্ডিয়া যেহেতু ভৰ্তি কাটঅফ বিলাক যদি চাই তেতিয়া উত্তৰ প্ৰদেশ বিহাৰ ইত্যাদি উত্তৰ প্ৰদেশ আৰু বিহাৰৰ পৰা বেছিকৈ অহা দেখা যায় তাৰ কাটঅফ বিলাক বহুত হাই যায় এইবাৰ দেখিছে 160 ভিতৰত 130 প্লাছ কাটঅফ ফিজিক্যাল কাটঅফ হৈ গৈছে আমাৰ অসমৰ যদি আপুনি লিষ্টখন চাই অলপ আমাৰ অসমতো হাই দিনক দিনে হৈ গৈ আছে এইটো ক্ষেত্ৰত যেহেতু অসমৰ কাটঅফ বিলাক আগতে কিমান যায় যদি 100 মাৰ্কৰ আপোনালোকৰ এক্সাম হয় তেতিয়া 30-40 বা মিনিমাম 50 ভিতৰত থাকে এতিয়া কি কৰিলে তেহেতি বাহিৰৰ কেণ্ডিডেট খিনি আহি আমাৰ অসমৰ কিছুমান দালালৰ হৈতে কিবাকে চিনাকি হৈ অসমৰ স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ ফেককে উলিয়াই আমাৰ অসমৰ হৈ পৰীক্ষা দিছে এতিয়া যেহেতু এছএছসি জিডি কনষ্টেবল 2024 ত যেহেতু ধৰিছিলে এক্সাম দিবলৈ আহোতে কিমান ধৰিছে খুব বেছি 1000টা কোৱেশ্চন 1000টা যদি কেণ্ডিডেট আহিছে খুব বেছি 300টা মানে ধৰিছে আমি যিকিটা ভিডিঅত পাইছো আৰু বহুতে মনে মনে এক্সাম দি থৈও গ'ল আৰু কি হয় এছএছসি জিডি কনষ্টেবলৰ ভৰ্তিটোত আপোনালোকে যদি অৰুণাচল ইনে কথাটো ক'লো উত্তৰ প্ৰদেশৰ বোলে আপোনালোকে ষ্টেটৰ হৈ এপ্লাই কৰে তেন্তে আমাৰ অসমতে এক্সাম দিব পাৰে ঠিক সেইদৰে উত্তৰ প্ৰদেশ বিহাৰৰ কিছুমান ল'ৰা ছোৱালী আমাৰ অসমৰ হৈ এক্সাম দিছে কিন্তু এক্সাম চেণ্টাৰো তাতে সিলেক্ট কৰিছে হেনেদৰে এক্সাম দিব পাৰে সেইকাৰণে যিখিনিটো ধৰিলে অসমত আহি প্লানি দিবলৈ হাগিটাটো প্ৰায়খিনি ধৰিছে কিন্তু বাহিৰৰ পৰা এতিয়া যিখন ফিজিক্যাল লিষ্ট দিলে তাত কুমাৰ ইয়াদৱ শৰ্মা সিং ইত্যাদি ধৰণৰ বহুত যদি মই এইডোখৰতে লগাই দিছো আপোনালোকে চাই ল'ব যিখন এটা পেজে মই অলপ চেক কৰি চাইছো গোটেইখন চাবলৈ গলে প্ৰায় 25% মান 25 ৰ পৰা 30-40% মান বাহিৰৰ কেণ্ডিডেট লৰাই ওলাব সেইবাবে আমি এতিয়া সজাগ হ'ব লাগিব এতিয়া আমি শুই থাকিলে নহব যদি আমি আমাৰ মুখ আগৰ বাৰি দিয়া ভাতখিনি বেলেগে খাই থাকে তেনেকে আমি কেতিয়াও সহ্য কৰা নহব এই বছৰতে আৰু এটা কথা ভাবিছে নেকি আপোনালোকে যদি নাম্বাৰ আছে 80-90 নাম্বাৰো যদি আছে আপোনালোকে ভাবি আছে যে এইবোৰ লোকৰ কাৰণে মাথা মাৰি নাথাকো আমাৰ যেহেতু চাকৰি পাব যোগ্য মাৰ্কখিনি আছে এটা কথা কৈ দিল বাহিৰৰ যিখিনি কেণ্ডিডেট আহে তেওঁলোকৰ তাত ভাল কোচিং চেণ্টাৰ আছে তাত প্ৰায়খিনি 100+ নম্বৰে থাকে আৰু এতিয়া যেহেতু ওবিসি জেনেৰেল এসসি এসটি মিলাই যেহেতু আপোনালোকৰ 19000 মান ল'ৰা ছোৱালী পাছ কৰিছে তাৰ ভিতৰত যদি ভালদৰে চাই প্ৰায় 9000 মান যদি ল'ৰা ছোৱালী বাহিৰৰ এক্সাম পাছ কৰিছে তেন্তে আপোনালোকৰ পোষ্ট কিমানটা আছে আমাৰ অসমত খুব বেছি 3200টা পোষ্ট আছে যেহেতু ল'ৰা 2900 কিমান আছে আৰু ছোৱালী 300 কিমানটা আছে 3200 পোষ্টে আছে আপোনালোকে ভাবিছে নেকি যে মোৰ 100+ থাকিল নাম্বাৰ থাকিলে বুলি হয় 100+ থকা কেইটাটো চাকৰি পাবই আৰু 80-90 থকাবই আপোনালোকে নেভাবিব যে আমাৰ চাকৰি কনফাৰ্ম বুলি ফিজিক্যাল মেডিকেল কোৱালিফাই কৰাৰ পিছত যদি
3200টাৰ ভিতৰত যদি 500টা যদি কেণ্ডিডেট যদি 500 নহ'লেও আপোনাৰ ধৰি লওক 200টা 100টা পোষ্টে যদি কেণ্ডিডেটে বাহিৰৰ ল'ৰাই যদি লৈ গুচি গ'ল তেতিয়া কাট অফ বহুত হাই উঠি যাব এতিয়া যেহেতু ফিজিকেল কাট অফে দেখিছে কিমান হাইট গুচি গৈছে যেহেতু যদি আপোনালোকৰ মেডিকেলৰ হৈ আপোনাৰ ফাইনেল কাট অফলৈকে যদি এইটো লেভেলতে থাকে আমি যদি একো কৰিব নোৱাৰোঁ আপোনালোকে চাই ল'ব যেন 90 পৰা 100ৰ ভিতৰত কাট অফ থাকিব সেইবাবে আপোনালোকে সেফ স্কোৰ বুলি নাভাবিব 80 বা 85 নম্বৰ বা 90 পাই বুলিও পালো বুলি আপোনালোকে সেফ স্কোৰ বুলি ভাবি থাকি লাভ নাই আৰু যিসকলেতো 80 পৰা 70 ভিতৰত বা 60 পৰা 80 ভিতৰত পাই থৈছে তেওঁ সেইসকলে বেছি কেণ্ডিডেটে জোৰ দিব লাগিব আমি যিহেতু কিয়নো আমি অসমত বৰ বেছি কাট অফ নাযায় মই যিমান দূৰ জানো আমাৰ অসমৰ ল'ৰাই সিমান ভাল কোচিং চেণ্টাৰ নাই হয় প্লাছ 100+ নম্বৰো স্কোৰ কৰিছে কিন্তু আমাৰ অসমৰ ল'ৰাই যদি প্ৰকৃততে আমাৰ অসমৰ কষ্ট কৰি থকা অসমৰ হৈ পৰীক্ষা দিয়া ল'ৰা কাট অফ যদি যাবলৈ হয় ফাইনেল কাট অফ 80 পৰা 70 ভিতৰতে থাকিব লাগে হিচাপত কিন্তু যদিহে বাহিৰা কেণ্ডিডেটখিনি আমি ফিজিকেল দিয়াৰ সময়তে আউট কৰিব নোৱাৰোঁ তেতিয়া কিন্তু 80 পৰা 100ৰ ভিতৰত 90 পৰা 100ৰ ভিতৰত কাট অফ গুচি যাব সেইবাবে বহুকেইটা ইউটিউব চেনেল ইতিমধ্যে আপোনালোকে পাইছে চাগে অসমীয়া জোৱান তাৰপিছত ৰূপজ্যোতি টিপছ কিবা ভিডিঅ' বনাইছে ময়ো ভাবিলোঁ এই ক্ষেত্ৰত মাত মতাটো ভাল হ'ব মই যিখিনি আপোনালোকক কথাখিনি এতিয়াও বুজি পোৱা নাই সেইসকলক বুজাবলৈ চেষ্টা কৰিলোঁ এনেকুৱা কথা হৈ আছে বুলি সেইবাবে আমি এতিয়া ফিজিকেলতে এটা কাম কৰিব বেছি কথা গ্ৰুপবিলাকত বেছিকৈ কথাবিলাক আলোচনা কৰি থকা হয় অসমীয়া জোৱানে এতিয়া এখন ফৰ্ম বনাইছে এপ্লিকেশ্যন বনাইছে আমাৰ শ্বিলঙত যিটো CRPFৰ হেডকোৱাৰ্টাৰ আছে তাত আপোনালোকৰ অসমীয়া জোৱানৰ ইউটিউব চেনেলটো গৈ চাই ল'ব অসমীয়া জোৱান বুলি সাৰ্চ কৰি দিয়াৰ লগে লগে এটা আহি যাব তাত ভিডিঅ' ইতিমধ্যে কিছু সময় আগতে প্ৰস্তুত কৰিলে তাতে এখন ফৰ্ম বনাইছে আপোনালোকে ময়ো চিন্তা কৰিছোঁ ময়ো এখন মোৰ ফালৰ পৰাও লেটাৰ পঠাম বহুত আমাৰ যদি অসম পৰা 100খনমান মিনিমাম যদি প্ৰতিখন ডিষ্ট্ৰিক্টৰ পৰা এখনকো যদি লেটাৰ গুচি যায় তেতিয়া গুৰুত্ব দিব তেতিয়া CRPF হেডকোৱাৰ্টাৰে যদি ভালদৰে আমাৰ অসমৰ চাৰ্টিফিকেটখিনি যদি চেক কৰে কেতিয়াও কোনো ধৰণে হাৰি যাব নোৱাৰে বাহিৰৰ কেণ্ডিডেটে চাকৰি পাবলৈ সক্ষম নহ'ব ভালদৰে চেক কৰিলে কি হ'ল অসমৰ ডকুমেণ্টখিনি যদি ভালদৰে হেডকোৱাৰ্টাৰ মানুহখিনিয়ে বা যিসকল DIG থাকে চেক কৰিলে 1% বাহিৰা কেণ্ডিডেটে চাকৰি ল'ব নোৱাৰে ভালদৰে নকৰে যিহেতু তেওঁলোকৰ তাতো UP বিহাৰৰ কিছুমান অফিচাৰ থাকে তেওঁলোকৰ সেইকাৰণে এতিয়া আমাৰ অসমীয়া অফিচাৰ এটা যদি আমাৰ অসমৰ ফালে যদি অসমীয়া ল'ৰা এটাৰ ফালেতো সিমান এটা মাতিবই চাকৰি পোৱাটো বিচাৰিব সেইবাবে আমি গোটেই অসমখন জাগি উঠিব লাগিব এইটো সময়তে এতিয়া মূল কথাটো হ'ল আপোনালোকে বেছি কথা পাতি থাকি লাভ নাই এটাই সিদ্ধান্ত কৰক যাতে লেটাৰখন চবেই সকলোৱে পঠিয়াওক আৰু ৰূপজ্যোতি টিপছে যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াক হিমন্ত বিশ্ব ডাঙৰীয়াক শৰ্মা ডাঙৰীয়াক আপোনালোকক লগ ধৰাৰ কথা কৈছে তাতো আপোনালোক গুৱাহাটী ওচৰে পাজৰে যদি হয় সহযোগ কৰক কিবাকে হ'লেও আমি ফিজিকেলৰ পৰা যিখিনি বাহিৰা কেণ্ডিডেট আছে আউট কৰিব লাগিবই এতিয়া বেছি কথা পাতি থাকিলে মানে প্ৰত্যেকেই প্ৰতিটো কেণ্ডিডেটে যিমান 100+ নম্বৰ থক লাগিলে 60-70 থক নিজৰ এটা দায়িত্ব বুলি ভাবি এই কামখিনি কৰি যাওক ময়ো এখন লেটাৰ পঠিয়াম মোৰ লগতো আৰু এজন পাছ কৰিছে আমাৰ গাঁৱৰ ওচৰে হয় মোৰ লগত প্ৰেক্টিছ কৰি থকা তেখেতকো এখন পঠিয়াবলৈ মই চেষ্টা কৰিম আমাৰ শিৱসাগৰ ডিষ্ট্ৰিক্টৰ পৰা মিনিমাম 10খন যদি যায় প্ৰতিখন ডিষ্ট্ৰিক্টৰ পৰা 10খনকৈ গ'লেও 30-35 বা 28ৰ পৰা 30খন জিলাৰ পৰা যদি 5খনকৈ যদি লেটাৰ গুচি যায় 100খন লেটাৰ হ'লে নিশ্চয় পুৰা হিলি যাব CRPF তেতিয়া নিশ্চয় কামবিলাক হাতে কামে কৰিবলৈ লাগিব সেইবাবে আপোনালোকে সেই ভিডিঅ'টো গৈ চাই লওক আৰু যিখন ডেছক্ৰিপশ্যনতে তাৰ লেটাৰখন তেখেতে দি থৈছে তেখেতৰ লেটাৰখন আপোনালোকে চেণ্ড কৰক আৰু ৰূপজ্যোতি টিপছ নামৰ ইউটিউব চেনেলটোকো আপোনালোকে সহায় সহযোগ কৰক ময়ো যি পাৰোঁ আপোনালোকক গাইডখিনি কৰিলোঁ এনেকুৱা কাম কৰিলেহে ভাল হ'ব তাৰপিছতে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক যিহেতু ৰূপজ্যোতি টিপছ নামৰ ইউটিউব চেনেলৰ ৰূপজ্যোতিৰ ঘৰত এতিয়া যিটো চাকৰি কৰে তেখেত ঘৰত আহি পেলানি কৈছে যে লগ কৰি তাত নিশ্চয় আমি এটাই বিচাৰোঁ যে প্ৰতিটো চেণ্টাৰত আমাৰ অসমৰ যিহেতু ফিজিকেল চেণ্টাৰত অসম পুলিচৰ 3 পৰা 4-5জন দিয়ক অসম আৰক্ষী যিহেতু অসমৰ কেণ্ডিডেটখিনিৰ কাৰণে ডকুমেণ্টখিনি যদি ভালকৈ চায় তেতিয়া কোনো কাৰণতে বাহিৰৰ কেণ্ডিডেটখিনিয়ে ফিজিকেল দিব নোৱাৰে আৰু কাট অফটো একদম লোড গুচি সিমান হাই নাযাব হাই গ'লেও এটা মিডিয়াম প্লাছত থাকিব যাৰ কম নম্বৰ আছে আমাৰ অসমৰ পোষ্টখিনি যাতে অসমীয়া ল'ৰাই পাব লাগে সেইটোৱে মই কামনা কৰোঁ আপোনালোকে জাগি উঠক এতিয়া শুই থাকিলে নহ'ব আৰু এটা কথা হ'ল হয় 21-22 ভৰ্তিত দেখিছে যিসকল বাহিৰা কেণ্ডিডেট চাকৰি পাইছিলে ট্ৰেইনিং কৰি হওক বা 2-3 বছৰ চাকৰি কৰাৰ পিছতো উলিয়াই দিছে সেই বুলিও নহাকৈ নাথাকে বাহিৰৰ উত্তৰ প্ৰদেশ বিহাৰৰ মানুহখিনি এনেকুৱা মানুহ তেওঁলোকে SSGDটো মাথা মাৰি থয় আৰু লগতে বেলেগ চাকৰিৰ কাৰণে এপ্লাই কৰি থাকে সেইবাবে 1 বছৰ 2 বছৰ যদি চাকৰি কৰিবলৈ পায় মিনিমাম টকা এটা 10ৰ পৰা 5 লাখ টকা এটাও যদি ইনকম কৰি ল'ব পাৰে তেওঁলোকৰ সেইফালেও যিটো পইচা খৰচ কৰি ডকুমেণ্টখিনি বনায় বা আকৌ নেক্সট ভৰ্তিৰ কাৰণে আপোনাৰ প্ৰিপেৰেশ্যন কৰিবলৈ এটা সুবিধা হৈ যায় আৰু যি
যিহেতু এটা ফেক ডকুমেণ্ট মানে সিমান ডাঙৰ ক্ৰাইম বুলিও নধৰে, ধৰা পৰিলেও জেলত থাকিলেও খুব বেছি 10 পৰা 15 দিন থাকিব, উলিয়াই পঠিয়াই দিব। যিমান দূৰ মই জানো মোৰ জ্ঞানেৰে সেইখিনি কথাই কৈছোঁ। সেইবাবে তেওঁলোকে এইটো ভৰ্তি এৰি নিদিয়ে। কিবাকে হ'লেও আমাৰ অসমৰ কাটঅফটো যিহেতু লৈ যায়, চাকৰিটো ল'বলৈ বিচাৰে, আৰু লাগিলে 1 বছৰে কওক 6 মাহে কওক চাকৰি, কিন্তু দৰমহা কিবা এটা পইচা ইনকম কৰি লৈ বেলেগ কিবা এটা কাম হাতত দিবগৈ পাৰে। সেইবাবে ভিডিঅ'টো বৰ বেছি কথা কৈ দীঘলীয়া কৰি নাথাকোঁ। ইয়াৰ পিছতে যদি মই পাৰোঁ আৰু এটা ভিডিঅ' লৈ আহিম SSGD ওপৰত, মই আলোচনা বিলোচনা কৰি লওঁ। যিসকল চিনাকি আছে, ময়ো ইতিমধ্যে ছাত্ৰ সন্থাৰ এজন কোনোবা এটা সংগঠন মই একজেক্টলি ভালদৰে গম পোৱা নাই, তেখেতৰ লগত কথা বতৰা পাতিছোঁ কিমান কি কাম কৰিব পাৰোঁ। আজিৰ ভিডিঅ'টো ইমানতে ৰখাইছোঁ। এইটো ভিডিঅ'ত আপোনাৰ যিমান লগৰ বন্ধু বান্ধৱী আছিলে SSGD কনষ্টেবল পাছ কৰা বা ভৱিষ্যতে দিব, সকলোলৈকে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।